মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এই কোৱেশ্চন নম্বৰ 8 লৈকে হৈছিল। আজি কোৱেশ্চন নম্বৰ 10 টো আগত কৰিম, 9 টো পিছত কৰিম। এতিয়া চোৱা আমাৰ অধ্যায় 6 ত্ৰিভুজ এইটো আছে এক্সাৰসাইজ 6.2। তেনেহ'লে কোৱেশ্চন নম্বৰ 10 টো আগত, তাৰপিছত 9 টো কৰা হ'ব। আগত এইটো চোৱা যে ABCD চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক অবিন্দুত এনেভাৱে ছেদ কৰে যে AO by BO equal CO by DO দেখুৱা যে ABCD এটা ট্ৰেপিজিয়াম। তাহলে কোশ্চেনটো বুজিলো আগত যে ABCD এটা চতুৰ্ভুজ, ট্ৰেপিজিয়াম নহয়, এটা চতুৰ্ভুজ দিয়া আছে। ABCD এটা চতুৰ্ভুজ আৰু ইয়াৰ কৰ্ণ দুডালে পৰস্পৰক অবিন্দুত ছেদ কৰে। এনেকৈ ছেদ কৰে যাতে কি হয় AO by BO equal CO by DO। তেতিয়া দেখুৱা যে ABCD এটা ট্ৰেপিজিয়াম। আমাৰ দেখুৱাব লাগে যে বা প্ৰমাণ কৰিব লাগে যে ABCD এটা ট্ৰেপিজিয়াম। ট্ৰেপিজিয়াম মানে যি চতুৰ্ভুজৰ বিপৰীত এজোৰ বিপৰীত বাহু সমান্তৰাল, মানে বিপৰীত এজোৰ বাহু সমান্তৰাল তাকে ট্ৰেপিজিয়াম বুলি কোৱা হয়। এতিয়া চোৱা বস্তুটো আমাৰ কি, ইয়াত আমি ধৰি লৈছো যে ইয়াত আমাৰ দিয়া আছে ABCD এটা চতুৰ্ভুজ। সলিউশন চোৱা ABCD চতুৰ্ভুজৰ কৰ্ণ দুডাল AC আৰু BD পৰস্পৰক অবিন্দুত ছেদ কৰে আৰু AO by BO equal CO by DO এইটো দিয়া আছে। চোৱা ABCD এটা চতুৰ্ভুজ, প্ৰথমে কিন্তু এটা চতুৰ্ভুজ ABCD এটা চতুৰ্ভুজ। এই চতুৰ্ভুজৰ কৰ্ণ দুডাল হৈছে AC আৰু BD। AC আৰু BD এই কৰ্ণ দুডালে অবিন্দুত কি কৰে পৰস্পৰক ছেদ কৰে। এইটো এই EF টো এইটো আগত নাই, এইটো নাই, এইটো প্ৰথমতে নাই ধৰা, এইটো নাই ধৰা, এইটো নাই আৰু এইটো নাই। তাৰমানে এইটো হৈছে কি যে ABCD এটা চতুৰ্ভুজ, ইয়াৰ কৰ্ণ দুডাল হৈছে AC আৰু BD পৰস্পৰক অবিন্দুত ছেদ কৰে বা কটাকটি কৰে। আৰু আমাৰ দিয়া আছে কি, দিয়া আছে আমাৰ AO by BO, AO by BO আমাৰ দিয়া আছে, AO by BO আৰু দিয়া আছে CO by DO। এইটো আমাৰ দিয়া আছে লক্ষ্য কৰিবা AO by BO equal CO by DO এইটো দিয়া আছে। তেনেহ'লে আমাৰ কি হ'ব, এতিয়া চোৱা এইটো দিয়া আছে, দেখুৱাব লাগে যে ABCD এটা ট্ৰেপিজিয়াম, দেখুৱাব লাগে। চোৱা অংকন O বিন্দুৰ মাজেৰে যোৱা আৰু ABৰ সমান্তৰালকৈ EF ৰেখা খণ্ড টনা হ'ল। তাৰমানে O বিন্দুৰে যোৱা কি হ'ব, O বিন্দুৰে যোৱা আৰু ABৰ সমান্তৰাল O বিন্দুৰে যোৱা আৰু ABৰ সমান্তৰালকৈ EF ৰেখাখণ্ড টনা হ'ল বা অংকন কৰা হ'ল। লক্ষ্য কৰিছা বস্তুটো, বুজি পাইছা? O বিন্দুৰে যোৱা, O বিন্দু দি যোৱা আৰু ABৰ সমান্তৰালকৈ EF ৰেখাখণ্ড টনা হ'ল বা অংকন কৰা হ'ল। সেইটো যিহেতু আমাৰ দিয়া আছে AO, যিহেতু দিয়া আছে AO by BO CO by DO। লক্ষ্য কৰা যেহেতু দিয়া আছে AO by BO equal CO by DO, তেনেহ'লে এইটো লিখা যায়, এইটো অনুপাতিক সমানুপাতিক নিয়ম হিচাপে লিখা যায়। ইয়াৰ এনেকৈ চেঞ্জ কৰা যায়, এইটো CO ইয়াৰ তলত অনা যায় আৰু BO তাত লৈ যায়। এইটো অনুপাতিক এনেকুৱা চেঞ্জ হয়, এইটো মনত ৰাখিবা। AO by CO এনেকৈ বজ্ৰগুণ হিচাপে এনেকৈ চেঞ্জ কৰা যায়। এইটো তোমালোকে বজ্ৰগুণ কৰা যদি এইটো কি হ'ব AO into DO আৰু BO into CO। তেনেহ'লে আমাৰ একেই থাকিল, AO তলত CO লৈ আহিলোঁ আৰু CO ঠাইত BO লৈ গ'লোঁ। এইটো এনেকৈ চেঞ্জ কৰা যায়, বজ্ৰগুণ কৰিলে একেই থাকিব। এইটো নাম্বাৰিং কৰিলোঁ, ধৰা এইটো 1 নম্বৰ। এতিয়া ADB এই ত্ৰিভুজৰ পৰা লক্ষ্য কৰিবা ADB এই ত্ৰিভুজৰ পৰা কি লিখা যায়, এই ত্ৰিভুজৰ পৰা লিখা যায় আমাৰ EO সমান্তৰাল AB। EO তাৰমানে এইটো আমি অংকনেই কৰিছোঁ, EF সমান্তৰাল AB এইটো অংকন কৰা হৈছিল। গতিকে এইটো যিহেতু
EF রেখাখণ্ডৰ অংশ EO EF রেখাখণ্ডৰ অংশ এইখিনি হয় অংশ হয় তাহলে এইটো ইয়াৰে এটা পার্ট তাহলে EF এর পার্ট হইছে EO অংশ তাহলে আমি লিখিব পাৰো EO সমান্তরাল AB তাহলে এই ত্রিভুজক লক্ষ্য করিবা ADB এই ত্রিভুজ বা DAB এই ত্রিভুজক লক্ষ্য করিবা তোমালোকে কি EO সমান্তরাল AB তাহলে আমি লিখিব পাৰো আমি অনুপাতৰ নিয়ম হিচাপে লিখিব পাৰো এইটো যেহেতু এইটো সমান্তরাল হয় এইটো ত্রিভুজ ধৰা নাই এই ত্রিভুজটো ধৰা নাই তাহলে এই ত্রিভুজৰ বেলিকা ADB এই ত্রিভুজৰ বেলিকা EO সমান্তরাল AB তাহলে আমি লিখিব পাৰো তলৰ পৰা লিখো তলৰ পৰা কি লিখিব পাৰো AE by ED আৰু এখানে লিখিব পাৰো আমি কি BO by DO এই তাহলে আমি কি লিখিলো AO ইয়াত লিখিলো এইটো কত এইটো AE এইটো লিখিব পাৰো AE by ED AE by ED আৰু এখানে লিখিব পাৰো BO by DO বা OD DO এটা হইছে তার পিছত এটা এখানে লেখা আছে এইখানে AE সো ভালকৈ চাবা তোমালোকে AE by ED ঠিক আছে লেফট সাইড ঠিক আছে ইয়াত আমি কি BO by DO এইখিনি বস্তু আমি ইয়াৰ পৰা 1 নম্বৰৰ পৰা BO by DO এইটো সমান এইটো লিখা যায় এই ইয়াত লিখি দিয়া হৈছে যে ইয়াৰ ঠাইত BO by DO ঠাইত লিখি দিছো আমি কি লিখি দিছো এই বস্তুটো লিখি দিছো এইটো ইয়াৰ ঠাইত এইটো লিখি দিছো যেহেতু এই দুটা বস্তু সমান তাই ইয়াৰ ঠাইত এইটো লিখি দিছো AO by CO 1 নম্বৰ পৰা ইয়াতে 1 নম্বৰ পৰা লিখা হৈছে এতিয়া চোৱা এই বস্তুটো এই বস্তুটো আছে AE by ED হৈছে তাৰ পিছত সমান হৈছে কি AO by CO বা OC তাৰমানে এই খণ্ড অনুপাত এই খণ্ড অনুপাত এই খণ্ড যদি হয় তেনেহলে আমি ক'ব পাৰো এইটো সমান্তৰাল এইটো তাৰমানে EO সমান্তৰাল DC ইয়াৰ পৰা আমি লিখিব পাৰো এতেকে ADC এই ত্রিভুজৰ পৰা যেহেতু আমাৰ কি হৈ গল এইটো অনুপাত এইটো সমান এইটো অনুপাত এইটো তেনেহলে আমি লিখিব পাৰো EO সমান্তৰাল DC তাৰমানে ADC ত্রিভুজৰ পৰা আমি লিখিব পাৰো EO সমান্তৰাল DC ভালকৈ লক্ষ্য কৰিবা এইটো হ'ব সমান্তৰাল হ'ব সেইদৰে BDC এই ত্রিভুজৰ পৰা আমি লিখিব পাৰো কি লিখিব পাৰো OF সমান্তৰাল হ'ব DC সেইদৰে আমি এইটো BDC ত্রিভুজৰ পৰা লিখিব পাৰো যেহেতু EF ৰেখাখণ্ডৰ এইটো এটা অংশ OF এটা অংশ গতিকে এইটো যদি ইয়াৰ সমান্তৰাল হয় তেনেহলে এইটো ইয়াৰ সমান্তৰাল হ'ব OF সমান্তৰাল DC তাৰমানে সেইদৰে লিখা যায় এইটো ত্রিভুজৰ পৰা BDC এই ত্রিভুজৰ পৰা লিখা যায় OF সমান্তৰাল DC এতে এই দুটাৰ পৰা এই দুটাৰ পৰা কি লিখা যায় এই দুটাৰ পৰা লিখা যায় কি EF সমান্তৰাল DC ভালকৈ লক্ষ্য কৰিবা এইখিনি EO সমান্তৰাল DC OF সমান্তৰাল DC তেনেহলে আমি লিখিব পাৰো এই দুটাৰ পৰা লিখিব পাৰো EF সমান্তৰাল DC এই দুটা সমান্তৰাল EF সমান্তৰাল DC গতিকে আমি কি পাইছিলো আগত কি পাইছিলো আমি কি অঙ্কন কৰিছিলো আমি অঙ্কন কৰিছিলো যে EF সমান্তৰাল AB তেনেহলে EF টু ইয়াৰ সমান্তৰাল হল তাৰ মানে বুজা গল যে AB সমান্তৰাল লাষ্টত AB সমান্তৰাল DC তাহলে এইটো যদি চতুর্ভুজ হয় ABCD এই চতুর্ভুজৰ এই বিপরীত বাহু যদি সমান্তরাল হয় এজোৰ বিপরীত বাহু সমান্তরাল হয় গতিকে কি হ'ব ABCD এটা ট্রাপিজিয়াম হ'ব এইটো সম দেখুৱা হ'ল ভালকৈ কৰিবা ইম্পৰ্টেন্ট আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 হোৱাৰ আগত অলপ বস্তু আমি চিন্তা চৰ্চা কৰো আৰু এটা নতুন বস্তু তাৰ পৰৱৰ্তী যে এক্সাৰসাইজ আহিব এক্সারসাইজ 6.2 এই তাত আছে তার আগত আছে কি আমার ত্রিভুজৰ সাদৃশ্যতা ত্রিভুজৰ সিমিলার ত্রিভুজ সিমিলার ট্রায়াঙ্গল ত্রিভুজৰ সাদৃশ্যতা ইয়াৰ কিছু কথা আমি জানি লও তাৰ পিছত আমি কোৱেশ্চন নম্বৰ 9 টো সলভ কৰিম এতিয়া দুটা ত্রিভুজ যদি সদৃশ হয় দুটা ত্রিভুজ সদৃশ হ'বলৈ কি তাৰ নিয়ম
বহুত তিনিটা নিয়ম আছে তোমালোকে থলমূলভাৱে জানি লোৱা যে এটা ত্ৰিভুজ এটা ত্ৰিভুজ আৰু এটা সৰুকৈ আঁকিব পাৰে এটা ত্ৰিভুজ এই ত্ৰিভুজটো ধৰো এ বি চি এইটো ধৰো ডি এ এই ত্রিভুজের এই কোণ এই ত্রিভুজের এই কোণ তার অনুরূপ কোণ এই ত্রিভুজের বি কোণ এই ত্রিভুজের ই কোণ এই ত্রিভুজের সি কোণ এই ত্রিভুজের এফ কোণ যদি সমান হয় তার মানে অনুরূপ কোণবোৰ তার মানে এ কোণ ইকুয়াল ডি কোণ তাৰপিছত ধৰা বি কোণ ইকুয়াল হৈছে ই কোণ তাৰপিছত সি কোণ ইজ ইকুয়াল টু এফ কোণ এইটো যদি হয় তাহলে ত্রিভুজ দুটো সদৃশ হবে ত্রিভুজ দুটো সিমিলার হবে আর ত্রিভুজ দুটো সিমিলার হলে কি হবে আমার সিমিলার যদি হয় ত্রিভুজ দুটো সিমিলার তাহলে এ ত্রিভুজ এ বি সি সিমিলার চিহ্ন এইটো চিহ্ন হয় সিমিলার সিমিলার টু তাহলে সদৃশ সদৃশৰ চিহ্ন এইটো ত্রিভুজ ডি ই এফ এই দুটা ত্রিভুজ সদৃশ দুটা ত্রিভুজ যদি সদৃশ হয় তাহলে আমি দেখিব পাৰো ইহঁতৰ বাহু সমানুপাত বাহুবোৰ সমানুপাত তাহলে বাহু সমানুপাত মানে বাহুবোৰ তিনিটা বাহু ক্ৰমান্বয়ে সমানুপাত হ'ব ইয়াৰ এ বি অনুপাত হ'ব ডি ই ভালকৈ শিকি ল'ব পিছত আকৌ বুজোৱা হ'ব ইয়াৰ বি চি ইয়াৰ হ'ব অনুৰূপ বাহুবোৰ সমানুপাতিক তেনেহ'লে ইয়াৰ যদি এ চি হয় তেনেহ'লে ইয়াৰ হ'ব ডি এফ আর যদি সি এ হয় তেনেহ'লে এফ ডি মনত ৰাখিবা এই তিনিটা এই দুটা ত্রিভুজৰ তিনিটাকৈ বাহু কি হ'ব সমানুপাতিক হ'ব তাহলে ত্রিভুজ এটা ত্রিভুজ দুটা ত্রিভুজ সদৃশ হবলৈ তাহলে অনুরূপ কোণবোৰ যদি সমান হয় তাহলে অনুরূপ বাহুবোৰ হ'ব সমানুপাতিক মনত ৰাখিবা এইটো ধৰ্ম মনত ৰাখিবা এই ধৰ্মৰ আলম লৈ কোৱেশ্চন নম্বৰ 9 টো সলভ কৰা হ'ব পৰৱৰ্তী যিটো এক্সাৰসাইজ আছে এক্সাৰসাইজ 6.3 এই সেম কোৱেশ্চনটো আছে গতিকে তোমালোকে এই সেম 9 নম্বৰ কোৱেশ্চন পিছতো আছে একে সেম গতিকে এইটো আমি ত্রিভুজৰ যেটো সাদৃশ্য ত্রিভুজৰ সাদৃশ্যৰ পৰা এইটো সলভ কৰি দিম তোমালোকে পৰীক্ষাত নাম ধৰি নাহিব যে এইটো এনেকৈ সলভ কৰা তাহলে একে অংক একে যেটো সমস্যা আমি ত্রিভুজৰ সাদৃশ্যৰ দ্বাৰা এই সমাধান কৰিম তোমালোকে সেইটো লৈ যাব এতিয়া সব কোৱেশ্চন নম্বৰ 9 এ বি সি ডি ট্রেপিজিয়ামৰ এ বি সমান্তৰাল ডিসি আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ অবিন্দুত ছেদিত হয় দেখুৱা যে AO by BO CO by BO এগুলো 3 নম্বৰ থাকে 3 মার্কস যেসু আইটো কি কৈছে কোশ্চেন নম্বৰ 9 এক্সারসাইজ 6.2 9 ABCD ট্রেপিজিয়ামৰ AB সমান্তৰাল BC আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ অবিন্দুত ছেদিত হয় দেখুৱা যে কি যে AO by BO equals CO by DO তেনেহলে এইটো অঙ্কন কৰি লোৱা ট্রেপিজিয়াম এবাৰ আমি আঁকি লম এনেকৈ আঁকিলে হ'ল যাতে আমান্তৰিক নহয় চতুর্ভুজ ট্রেপিজিয়াম কেনেকৈ আঁকে এইদৰে আঁকিবা তুমি সামান্তরিক কেনেকৈ আঁকে আয়ত কেনেকৈ আঁকে এইবোৰ তোমালোকৰ জানা আছে বৰ্গ কেনেকৈ অঁকা হয় এইবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা এইটো হৈছে ট্রেপিজিয়াম তেনে ৰম্বাস কেনেকৈ আঁকে আয়ত কেনেকৈ অঙ্কন কৰা হয় এইবোৰ গোটেইবোৰ তোমালোকে জানি লব তেনে নামকৰণ কৰোঁ ABCD এটা ট্রেপিজিয়াম ইয়াৰ কৰ্ণ দুডাল দিয়া এনেকৈ টানি দিয়া AC কৰ্ণ BD এই কৰ্ণ দুডাল পৰস্পৰ
অ বিন্দুত কটাকটি কৰে বা ছেদ কৰে তেনেহ'লে আমাৰ প্ৰমাণ কৰিব লাগে যে বা দেখুৱাব লাগে যে কি চোৱা ইয়াত এ বি চি ডি এটা ট্ৰেপিজিয়াম আমাৰ দিয়া আছে এই ট্ৰেপিজিয়ামটো দিয়া আছে আৰু ইয়াৰ কৰ্ণ দুডালে এ চি আৰু বি ডি কৰ্ণ দুডালে অ বিন্দুত ছেদ কৰে বা ছেদিত হয় তেনেহ'লে দেখুৱাব লাগে যে এ অ বাই অ বি আৰু চি অ বাই ডি অ বুজি পাইছা এ অ বাই এইটো এইফালে এ অ বাই চি অ নহয় এ অ বাই বি অ আৰু চি অ বাই ডি অ এইটো ডি অ এইটো মনত ৰাখি দেখুৱাব লাগে তেনেহ'লে আমি কেনেকৈ দেখুৱাম চোৱা সলিউশ্যন দিয়া এইটোতো আমাৰ কুৱেশ্যনেই হ'ল লিখিবা এইটো আকৌ লিখিব লাগে কুৱেশ্যন লিখিব নালাগে মানে এনেকুৱা কুৱেশ্যনৰ পৰাই লিখা হয় ট্ৰেপিজিয়ামৰ এ বি সমান্তৰাল বি চি আৰু বি চি আৰু এছ চি আৰু বি বি কৰ্ণ দুডালে অ বিন্দু ছেদ কৰে সংক্ষেপে লিখি যাওঁ ছেদ কৰে দেখুৱাব লাগে যে এ অ বাই বি অ চি অ বাই ডি এইটো তোমালোকে প্ৰমাণ লিখিব পাৰা আচ্ছা চোৱা আমি কেনেকৈ দেখুৱাম অলপতে আমি শিকিলোঁ যে দুটা ত্ৰিভুজ যিটো সদৃশ হয় তাৰ কিছুমান ক্ৰাইটেৰিয়া আছে যে এটা ত্ৰিভুজৰ তিনিটা কোণ যথাক্ৰমে আন এটা ত্ৰিভুজৰ অনুৰূপ এটা ত্ৰিভুজৰ তিনিটা কোণ আৰু আন এটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ মানে দুটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ যদি সমান হয় তেনেহ'লে ত্ৰিভুজ দুটা সদৃশ দুটা ত্ৰিভুজৰ অনুৰূপ মানে এটা ত্ৰিভুজৰ তিনিটা কোণ যথাক্ৰমে আন এটা ত্ৰিভুজৰ তিনিটা কোণ যদি সমান হয় তেনেহ'লে ত্ৰিভুজ দুটা সদৃশ মানে ত্ৰিভুজ দুটা সমান নহয় সৰ্বসম নহয় বা সমান নহয় তিনিটাৰ কালিও সমান নহয় সদৃশ মানে দেখাত একে এতিয়া এই দুটা আমি সদৃশৰ ত্ৰিভুজৰ সাদৃশ্যৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি এই প্ৰমাণটো আমি কৰিম এতিয়া চোৱা এই দুটা ত্ৰিভুজ আমি ধৰিম এটা হৈছে এ অ বি আৰু এটা হৈছে চি অ বি এই দুটা ত্ৰিভুজ তেনেহ'লে আমাৰ যিহেতু ট্ৰেপিজিয়াম হ'লে কি হ'ব বিপৰীত বাহুবোৰ এইবোৰ সমান্তৰাল আমাৰ দিয়া আছে এ বি সমান্তৰাল ডি চি তেনেহ'লে এ বি সমান্তৰাল ডি চি আৰু যদি ছেদক হয় এইটো ছেদক বা ভেদক হয় এইটো ছেদক তেনেহ'লে এই কোণটো সমান হ'ব আমাৰ এই কোণটো মনত ৰাখিবা এ বি সমান্তৰাল ডি চি তেনেহ'লে এইটো ছেদক তেনেহ'লে এই কোণটো সমান এই কোণটো হ'ব ঠিক সেইদৰে একেই আছে এ বি সমান্তৰাল ডি চি এইবাৰ ছেদক এইটো এইবাৰ ছেদক হৈছে বি ডি তেনেহ'লে কি হ'ব এইফালে নহয় এইটো সমান্তৰালৰ লগত ছেদকটো তেনেহ'লে এই কোণটো হ'ব এই কোণটো এইটো সমান এইটো তেনেহ'লে এই দুটা সমান আৰু এই দুটা সমান আমি পাই গ'লোঁ এতিয়া কি লিখিম যিহেতু এ বি সমান্তৰাল ডি চি আৰু এ চি দিয়া এ চি ইহঁতৰ ছেদকক কয় তিৰ্যকক কয় ছেদক লিখিলে হ'ব তেনেহ'লে আমি লিখিব পাৰোঁ এতিয়া কি লিখিব পাৰিম ইয়াৰ পৰা আৰম্ভ কৰা এই কোণটোৰ নাম হৈছে বি এ অ চি দিব পাৰা বি অ চি বা অ দিলে হয় চি দিওঁ প্ৰথমে চি দিব লাগিব বি এ চি সমান এই কোণটো হৈছে এ চি ডি এইটো কি হয় এইটো লিখিবা একান্তৰ কোণ নাইনত তোমালোকে পাইছাই এইটো নাম্বাৰিং কৰা 1 নম্বৰ আকৌ এ বি সমান্তৰাল ডি চি আৰু এইবাৰ ছেদকটো বেলেগ এইবাৰ ছেদক হৈছে বি ডি
ইহঁতৰ ছেদক এতে কি হ'ব এইবাৰ বিডি ছেদক একে সমান্তৰাল এ বি সমান্তৰাল বি চি লক্ষ্য কৰিবা এইবাৰ ছেদক হৈছে বিডি বিডি ছেদক হ'লে এই কোণটো সমান হ'ব এই কোণটোৰ নাম হৈছে এ বি ডি এংগেল এ বি ডি সমান হ'ব এই কোণটো এইটোৰ নাম হৈছে চি ডি বি নাইবা বি ডি চি এইটো তাৰমানে এই দুটা সমান্তৰাল এইটো ছেদক গতিকে এই কোণটো সমান এই কোণটোৰ নাম চি পৰা দিব পাৰা চি ডি বি এইটো একান্ত কোণ এইটো 2 নম্বৰ আচ্ছা এতিয়া এই ত্ৰিভুজ দুটা চোৱা এতিয়া ত্ৰিভুজ দুটা আমি লিখো এতিয়া ত্ৰিভুজ এ ও বি আৰু ত্ৰিভুজ চি ও ডি এই ত্রিভুজ দুটার পড়া তাহলে কি পাবো আমি এই ত্রিভুজের এই কোণ মানে বি এ ও এবার তাহলে বি এ সি আসিম আমি ও দিম আর এই কোণটো হব ও সি ডি অ্যাঙ্গেল ও সি ডি এইভাবে লিখিব পারা এক নম্বর পড়া তাৰপিছত ইয়াত 2 নম্বৰটো কি হ'ব আমাৰ এ বি ডি আমি ডি নিদি দিম কি এ বি ও ভালকৈ লক্ষ্য কৰিবা এ বি ও সমান এই কোণটো লেখা হৈছিল কি চি ডি বি লিখা হৈছিল না আমি লিখিম সি ডি ও itu 2 নম্বর পড়া আকৌ চোৱা এই ত্ৰিভুজৰ এই কোণটো তোমালোকে জানা এই কোণ দুটা সমান কিয় এইটো বিপৰীত কোণ এই ত্ৰিভুজৰ হ'ব এ ও বি আৰু এই ত্ৰিভুজৰ হ'ব চি ও ডি ব্ৰেকেটত লিখিবা কি বিপৰীত কোণ ঠিক আছে তাহলে কি হল আমার হয়ে গেল কি ত্রিভুজ দুটা অদৃশ মানে এটা ত্রিভুজৰ দুটা ত্রিভুজৰ অনুরূপ কোণবোৰ যদি সমান হয় তাহলে এটা ত্রিভুজ হচ্ছে এ ও বি আর এটা ত্রিভুজ হচ্ছে সি ও ডি এই দুটা ত্রিভুজৰ অনুরূপ কোণবোৰ সমান ইয়াৰ অনুরূপ হব এইটো ইয়াৰ অনুরূপ হব এইটো ইয়াৰ অনুরূপ হব এইটো তাহলে অনুরূপ কোণবোৰ সমান হলে ত্রিভুজ দুটা অদৃশ ত্রিভুজ হব এ ও বি অদৃশ চিহ্ন এনেকুৱা ত্রিভুজ সি ও ডি এই ত্রিভুজ দুটা অদৃশ তাৰমানে কোণ সদৃশ্যতা লিখিব নালাগে ত্রিভুজ দুটা অদৃশ হলে আমি লিখিব পাৰো কি বাহু সমানুপাত এটাতে এই ত্রিভুজৰ বাহু এইটো ধৰো এ ও আৰু এই ত্রিভুজৰ হ'ব এই ত্রিভুজৰ একেই ত্রিভুজ ইয়াৰ অনুৰূপ বাহু এই বাহুৰ অনুৰূপ হ'ব এইটো মনত ৰাখিবা ইয়াৰ অনুৰূপ বাহু হ'ব এইটো এই বাহুৰ অনুৰূপ হ'ব এইটো এনেকৈ ভালকৈ লক্ষ্য কৰিবা এই ত্রিভুজৰ এইটো যদি বাহু হয় তাৰ অনুৰূপ হ'ব এইটো এনেকৈ যাব এই ত্রিভুজৰ এই বাহু হলে তাৰ অনুৰূপ হ'ব এইটো এই ত্রিভুজৰ এই বাহু হলে অনুৰূপ হ'ব এইটো তাহলে এ ও বাই সি ও আর এইটো লিখা যাব বি ও বাই ডি ও আর ইয়ার লিখা যাব এ বি বাই ডি সি বা সি ডি এইটো আমরা বাহু সমানুপাত লিখিব পাৰো সদৃশ তাহলে ইয়ার পর আমি লিখিব পাৰো এ ও বাই সি ও বি ও বাই ডি ও এইটো নালাগে এটাকে বা এটা
এইটো এটাকে কি কৰিব পাৰোঁ, এটা আমি এনেকৈ চেঞ্জ কৰিব পাৰোঁ। এইটো সমানুপাতৰ ধৰ্ম এনেকৈ চেঞ্জ কৰা যায়। এইটো ইয়াত লৈ আহা, এইটো তাত লৈ যাব। এইটো আমাৰ দেখুৱাব লগা আছিল, আমাৰ কিতাপত আছে AO by BO ইকুৱেল CO by D। এইটো আমাৰ দেখুৱাব লগা বা প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে। তেনেহ'লে আমাৰ দেখুওৱা হয়, তোমালোকে লিখি দিবা। তেনেহ'লে হৈ গ'ল। এইটো খুব ইম্পৰ্টেণ্ট। এই দুটা 9 নম্বৰ আৰু 10 নম্বৰ তোমালোকে ভালকৈ চাবা, দিব পাৰে। ভালকৈ তোমালোকে এইবোৰ চাবা, ভিডিঅ'বোৰ তোমালোকে লিখি ল'বা, লিখি খাতাত লিখি ভালকৈ তোমালোকে পঢ়ি থাকিবা, তোমালোকে ভাল নম্বৰ পাবা। আজিলৈ ইমানতে ধন্যবাদ।